আজি আমি কি কৰিম যে ক্লাছ 10 চেপ্টাৰ নম্বৰ 3 যিটো আমাৰ এক্সাৰসাইজ 3.3 আছিল তাৰ কোৱেশ্চন নম্বৰ 3 পৰা আমালোকে সলভ কৰিবলৈ আৰম্ভ কৰিম। ইয়াৰ আগতে আমালোকে কৰ পৰা কৰিছিলো যে চেপ্টাৰ নম্বৰ 3 এক্সাৰসাইজ 3.3 যে কোৱেশ্চন নম্বৰ 2 লৈকে আমালোকে সলভ কৰিছিলো। আজি আমালোকে 3 পৰা আৰম্ভ কৰিম। কি কৈছে যে দেখা from the যে pair of the linear equation যেটো pair of the linear equation দিয়া আছে for the following problem and find their solution by substitution method substitution মেথডত আমালোকৰ কি কৰিব লাগে সলিউশন উলিয়াব লাগে। কৈছে যে তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণবোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতি কি পদ্ধতি প্ৰতিস্থাপন পদ্ধতিৰ ইহঁতৰ সমাধানবোৰ উলিয়া কি পদ্ধতি কৈ দিছে নাম কৈ দিছে আমালোকক কি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত আমালোকে কি কৰিব লাগে সমাধান কৰিব লাগে। তাত এতিয়া কোৱেশ্চন নম্বৰ 1 2 দেখা কি কৈছে যেতিয়া কোৱেশ্চন নম্বৰ 1 2 সলিউশন কৰিম কি আছে এতিয়া যে ডিফারেন্স বিটুইন টু নাম্বার ইজ 26 and one number is thrice than the other find them কি কৈছে দুটা সংখ্যাৰ পাৰ্থক্য কিমান 26 আৰু আনটো এটা সংখ্যা আনটোতকৈ কিমান গুণ বেছি 3 গুণ বেছি হলে আমালোকক কি কৈছে সংখ্যা দুটা উলিয়াব লাগে। তাত লেট আমালোকে ধৰা হল কি এটা সংখ্যা x আৰু আনটো সংখ্যা y এটা সংখ্যা x আৰু আনটো সংখ্যা কি আনটো সংখ্যা equal to কিমান y তাত according to question আমালোকৰ question মতে কি কৈছে যে সংখ্যা দুটাৰ মাজত পাৰ্থক্য কিমান x minus y equal to কিমান দিয়া আছে 26 এইটো হল ইকুৱেশ্যন নম্বৰ 1 আৰু এটা দিয়া আছে যে কি কৈছে এটা সংখ্যা ধৰা এটা সংখ্যা x আনটোতকৈ কিমান গৈ আনটোৰ 3 গুণ হলে এটা সংখ্যা আনটোৰ 3 গুণ তাত এটা সংখ্যা যদি x আনটোৰ কিমান গুণ 3 গুণ এইটো হল ইকুৱেশ্যন নম্বৰ 2 এইটো এতিয়া আমালোকক কি কৰিব লাগে সলভ কৰিব লাগে কি পদ্ধতিত প্ৰতিস্থাপন পদ্ধতি যেটো মই তোমালোকক বেসিকৰ পৰা কৈছিলো। আজি আমালোকে কি কৰিম এতিয়া যে এতিয়া আমালোকে কি কৰিম দেখা x ৰ ভ্যালু আমালোকে পাই আছো তাত পুটিং দ্য ভ্যালু অফ x আমালোকে কি কৰিম x ৰ ভ্যালু ইকুৱেশ্যন 1 ত বহুৱাই পাও এটো তোমালোকে লিখিবা x ৰ ভ্যালু যে 1 ত বহুৱাই পাও মানে পুটিং দ্য ভ্যালু অফ x putting the value of x in equation 1 অসমীয়াত কি লিখিবা যে x ৰ ভ্যালু ইকুৱেশ্যন মানে সমীকৰণ 1 ত বহুৱাই পাও কি পাম আমালোকে x ৰ ভ্যালু কিমান পালো x minus y equal to কিমান দি আছে 26 আমালোকে x ৰ ভ্যালু ইয়াত কি আছে 3y minus of y equal to কিমান পালো 26 তাত 3y minus of y মানে কিমান 2y equal to কিমান হল 26 তাত ইয়াৰ পৰা যদি আমালোকে y ৰ ভ্যালু উলিয়াব বিচাৰিম তেন্তে y ৰ ভ্যালু কিমান পাম y ৰ ভ্যালু হ'ব কি 26/2 কেনসেল কৰিলে আমালোকে কিমান পাম 30 therefore y ৰ ভ্যালু আমালোকে কিমান পালো 13 পালো বুজি পালা এইটো তাত এতিয়া আমালোকে যদি x ৰ ভ্যালু উলিয়াব যাও এতিয়া আমালোকে কি উলিয়াম x ৰ ভ্যালু তাত x ৰ ভ্যালু কেনেকৈ বহুৱাম y ৰ ভ্যালু আমালোকে ইকুৱেশ্যন 1 ত বহুৱাই পাম x equal to কিমান 3y তাত 3 into y ৰ মান কিমান 13 তাত 3 into 13 আমালোকে মাল্টিপ্লাই কৰিলে কিমান হ'ব 39 therefore আমালোকে x ৰ ভ্যালু কিমান পালো 39 আৰু y ৰ ভ্যালু কিমান পালো 30 আমালোকে কি উলিয়াব গৈছিল x ৰ ভ্যালু আৰু y ৰ ভ্যালু উলিয়াব গৈছিল দুটা সংখ্যাৰ পাৰ্থক্য 26 আৰু আনটোৰ সংখ্যা কিমান 2 গুণতকৈ বেছি তাত সংখ্যা দুটা আমাক কি কৰিব গৈছিল উলিয়াব গৈছিল আমালোকে সংখ্যা দুটা উলিয়ালো বুজি পাইছা এতিয়া 2 নম্বৰটো কৈছে যে the larger of the two supplementary angle exceed the smallest by 20 মানে 18 degree find them কৈছে যে দুটা সম্পূৰক মানে সাপ্লিমেন্টারি কোণৰ ডাঙৰটো সৰুতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা এতিয়া তোমালোকক ফাৰ্স্ট জানিব লাগিব সাপ্লিমেন্টারি এংগেল কি সাপ্লিমেন্টারি এংগেল কি আগে ফার্স্ট তোমালোকক এইটো জানিব লাগিব সাপ্লিমেন্টারি এংগেল হল যদি দুটা কোণৰ যোগফল আমালোকে কিমান পাও 180 ডিগ্ৰী পাও এই কোণ দুটা আমালোকে কি বুলি কোৱা হয় সাপ্লিমেন্টারি এংগেল বুলি কোৱা হয় তাত ইয়াত কি কৈছে যে ধৰা কোণ দুটা কি x আৰু y তোমালোকে লিখিবা ইয়াত সলিউশন নি যে ধৰা হল দুটা কোণ দুটা সম্পূৰক কোণ x আৰু y ধৰা হল দুটা সম্পূৰক কোণ x আৰু
ওয়াই। তাত আমালোকে কি জানো যে সম্পূৰক কোণ দুটাৰ যোগফল কিমান ডিগ্ৰী, x প্লাস y ৰ মান কিমান হ'ব 180 ডিগ্ৰী। তাত এইটো হ'ল নম্বৰ 1। এতিয়া কৈছে যে দেখা দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুতকৈ 18 ডিগ্ৰী বেছি। যদি ডাঙৰটো x হয় তাত সৰুতকৈ কিমান বেছি 18 ডিগ্ৰী বেছি, তাৰমানে আমালোকে x ৰ পৰা যদি y ডিফাৰেন্স উলিয়াও কিমান হ'ব 18 বুজি পালা। এইটো হ'ল আমালোকৰ ইকুৱেশ্যন 2। বুজি পালা যে সৰুটো কি হ'ল আমালোকৰ মানে কি সৰুটো মানে ডাঙৰতকৈ কিমান ডিগ্ৰী কম 18 ডিগ্ৰী কম। আমালোকে ডাঙৰটো যদি x লও তাৰ পৰা y যদি আমালোকে সৰুটো হয় আমালোকে ডিফাৰেন্স উলিয়ালে কিমান পাম 18 পাম। এতিয়া দেখা এইটো হল। এতিয়া আমালোকে এইটো কি কৰে প্ৰতিস্থাপন পদ্ধতিত কি কৰিব লাগে সলভ কৰিব লাগে। তাত 2 নম্বৰ ইকুৱেশ্যনৰ পৰা আমালোকে x ৰ মান উলিয়াও যদি লও x - y কিমান দিয়া আছে 18। আমালোকে যদি x ৰ ভ্যালু উলিয়াব 18 প্লাস y প্লাস 18 হ'ব। এইটো দিলো আমালোকে ইকুৱেশ্যন নম্বৰ 3। তাৰ পিছত কি কৰিম যে পুটিং দ্য ভ্যালু অফ x, এইটো সেম আগৰ নিচিনা পুটিং দ্য value of x in equation কত 1। তো ইকুয়েশন 1 ত আমালোকে যদি x এর ভ্যালু বহুৱাই দিও x plus y equal to কিমান দি আছে 180 ডিগ্ৰী। আমালোকে ইকুয়েশন 1 ত কি কৰিলো দেখা x এর ভ্যালুটো বহুৱাই দিলো। x এর ভ্যালু কি y plus 18 plus y equal to কিমান হল 180 ডিগ্ৰী। তাত ইয়াত কি পালো 2y plus 18 equal to কিমান হল 180। তাত যদি আমালোকে 2y 180 ডিগ্ৰী মাইনাস অফ 18 ডিগ্ৰী হ'ব। তাত ইয়াত যদি আমালোকে 2y পালো তাত 180 ৰ পৰা যেতিয়া 80 ডিগ্ৰী 18 ডিগ্ৰী আমালোকে সাবট্ৰাক্ট কৰিব লাগে তেতিয়া কি হ'ব তাত 162। যদি 180 ৰ পৰা 18 ডিগ্ৰী আমালোকে কি কৰো সাবট্ৰাক্ট কৰো বা বিয়োগ কৰো তেতিয়া কি হ'ব 162। তাত ইয়াৰ পৰা আমালোকে যদি y ৰ ভ্যালু উলিয়াও কিমান হ'ব তাত 81 তাত y ৰ ভ্যালু আমালোকে কিমান পালো 81। তাত এতিয়া y ৰ ভ্যালু আমালোকে কত বহুৱাই পাম ইকুয়েশন 3 ত। তাত ইকুয়েশন 3 ত কি পাইছিলো যে x ইকুয়াল টু কি y প্লাস 18। তাত আমালোকে y ৰ ভ্যালু কিমান পালো 81 প্লাস 18। যদি আমালোকে সলভ করি কিমান হ'ব 99 বুজি পালা। তাত আমালোকৰ x ৰ ভ্যালু কিমান 99 আৰু y ৰ ভ্যালু কিমান 81 বুজি পালা। তাত এইটো হল আমালোকৰ কি যেটো যেটা দুটা সম্পূৰক কোণ উলিয়াব গৈছিল এই দুটা কি এটা x ৰ ভ্যালু হল কিমান 99 আৰু y ৰ ভ্যালু কিমান 81 বুজি পালা। এতিয়া 3 নম্বৰটো দেখা কি কৈছে যে এটা ক্রিকেট যে এটা the coach of a cricket team, এটা কোচ আছিল কি the coach of a cricket team buys 7 bat and 6 ball কে যে 7টা ব্যাট আর কি 6 বল for এত কি 3800। later she buys 3 bat and 5 balls for এত, find the cost of each bat and each ball। তো আমালোকে এটো কেনেকৈ সলভ কৰিম ধরা হল ব্যাটৰ দাম কিমান x টকা। ধরা হল কি ধরা হল ব্যাটৰ দাম x টকা আৰু কি আছিল বলৰ দাম ধরা হল কিমান y টকা। অ্যাকর্ডিং টু কোশ্চেন কি দিয়ে আছে দেখা যে 7টা ব্যাটৰ দাম মানে কি 7টা ব্যাটৰ দাম মানে কি 7x হবে। একটা ব্যাটৰ দাম যদি x টাকা হয় 7টা ব্যাটৰ দাম কিমান হ'ব 7x আৰু 6টা বলৰ দাম কিমান হ'ব প্লাস 6y ইকুয়াল টু কিমান দিয়া আছে কিমান টকা লৈছে 3800। এইটো হল আমালোকৰ ইকুয়েশন 1। তার পিছত কলে যে she buys 3 ব্যাট তাত তিনিটা ব্যাটৰ দাম 3x আৰু 5টা বলৰ দাম কিমান হ'ব 5y ইকুয়াল টু কিমান 1750। এইটো হল ইকুয়েশন নাম্বার 2। find the cost of each bat and each ball, প্রত্যেকটো ব্যাটৰ আৰু প্ৰত্যেকটো বলৰ দাম মানে x ৰ আৰু y ৰ ভ্যালু উলিয়াব লাগে। তাত এতিয়া দেখা আমালোকে কি কৰিম ইকুয়েশন 2 ৰ পৰা যদি আমালোকে x ৰ ভ্যালু উলিয়াব বিচাৰো কি পাম যে 3x equal to কি 1750 minus of 5y। ইয়াৰ পৰা যদি আমালোকে x ৰ ভ্যালু উলিয়াও 1750 minus of 5y by 3। এইটো হল আমালোকৰ ইকুয়েশন 3। তাত এইটো ইকুয়েশন 3 পালো আমালোকে।
এতিয়া ইকুৱেশ্যন 3 টো আমালোকে কত বহাম ইকুৱেশ্যন 1 মানে পুটিং দ্য ভ্যালু অফ x পুটিং দ্য ভ্যালু অফ x in equation 1 যেতিয়া আমালোকে ইকুৱেশ্যন 1 ত বহাম কি হ'ব 7 x ৰ ভ্যালু কিমান পালো 1750 মাইনাস অফ 5y by 3 plus 6y equal to কিমান 13800 বুজি পালা তাত ইয়াত আমালোকে কি কৰিম এতিয়া দেখা এতিয়া আমালোকে কি কৰা লাগিব ক্যালকুলেশন কৰিব লাগিব এটো ক্যালকুলেশন অলপমান হাৰ্ড আছে ভালদৰে মনোযোগ দিবা তাত 7 এৰে আমালোকে কি কৰিম মাল্টিপ্লাই কৰিম তাত কিমান হ'ব 0 7 into 5 35 और 5 হাতত থাকিল কিমান 3 7 into 7 49 আৰু 3 কিমান 52 52 2 হাতত থাকিল কিমান 5 7 আৰু 1 7 আৰু 5 কিমান হ'ব 12 12250 মাইনাস যদি 7 এৰে আমালোকে 5 ক মাল্টিপ্লাই কৰো কিমান হ'ব 35y বাই কিমান হল 3 প্লাস 6y ইকুয়াল টু কিমান 3800 তাত ইয়াত দেখা এতিয়া আমালোকে কি লম 3 এলসিএম লম 12250 মাইনাস 35y যদি আমালোকে 3 এলসিএম লও তাত কিমান হ'ব ইয়াত 3 ৰে মাল্টিপ্লাই হ'ব 18y এই 3 টো তলত আহিব যেটো আমালোকে ইফালে আনি মাল্টিপ্লাই কৰি দিলো ইনটু 3 বুজি পালা তাত 12250 যেতিয়া 35 ৰ পৰা 18y আমালোকে সাবট্ৰাক্ট কৰিম কিমান পাম 17y equal to 0 0 8 into 3 কিমান 4 আধা থাকিল কিমান 2 যে 2 9 আৰু 2 1140 এতিয়া আমালোকে কি কাৰ ভ্যালু যে উলিয়াম y ৰ ভ্যালু কেনে ধৰে 12250 minus 11400 বাই কিমান হ'ব 17y মানে 17y তাত 12250 ৰ পৰা আমালোকে কি সাবট্ৰাক্ট কৰিব লাগে 11400 তাত 0 5 তাত ইয়াৰ পৰা সাবট্ৰাক্ট নহয় ইয়াৰ পৰা 1 লম আমালোকে 12 ৰ পৰা 4 গলে 8 তাত ইয়াৰ পৰা আমালোকে কি পালো 850 ইকুয়াল টু কিমান 17y therefore আমালোকে যদি y ৰ ভ্যালু উলিয়াব বিচাৰো কিমান y ৰ ভ্যালু কিমান হ'ব 850 by 17 17 কে যদি 5 ৰে ক্যান্সেল কৰো কিমান হ'ব 50 তাত y ৰ মান কিমান হল যে 50 y ৰ মান কিমান হল 50 বুজি পালা তাত y ৰ মান যদি আমালোকে 50 পালো এতিয়া y ৰ মান আমালোকে ইকুৱেশ্যন 3 ত বহুৱাই পাম ইকুৱেশ্যন 3 ত পৰা কি পাম x ইকুয়াল টু কিমান যে 1750 minus of 17y minus of 5y by 3 minus of 5y by 3 ইয়াত y ৰ ভ্যালু ইয়াত বহাই দিয়া কিমান হ'ব 1750 minus of 5 into কিমান আছিল y ৰ ভ্যালু 50 by কিমান 3 তাত 1750 minus 5 into 5 কিমান 25 250 by কিমান 3 যদি 1750 ৰ পৰা 250 যে সাবট্রাক্ট কৰো তেন্তে কিমান পাম 1500 by 3 তাত যদি আমালোকে 3 ৰে ক্যান্সেল কৰো 500 তাত x ৰ ভ্যালু কিমান পালো 500 therefore আমালোকে কি পালো যে x ৰ ভ্যালু কিমান পালো 500 আৰু y ৰ ভ্যালু কিমান পালো 50 পালো তাত এটা বেটৰ দাম কিমান 500 আৰু বলৰ দাম কিমান 50 বুজি পালা তোমালোকে 4 নম্বৰটো হোমৱৰ্ক কৰি আনিবা সকলোবিলাক কৰি দিলে বহুত টাইম যাব এই কাৰণে তোমালোকক মই দুই এটা মান হোমৱৰ্ক কৰিবলৈ দিও এটো তোমালোকে নিশ্চয় ঘৰত গৈ কৰিবা বুজি পাইছা নাপালে কমেন্টত কৈ দিবা মই কৰি দিম তাৰ পিছত কি কল এটা ভগ্নাংশত যদি লব আৰু হর উভয়ে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 আৰু যদি লব আৰু হরত উভয়ে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6 তেন্তে ভগ্নাংশটো উলিয়া তাত আমালোকক কি কৈছে যে আমালোকে ভগ্নাংশ জানো কি এটা যে ভগ্নাংশ যদি x by y হয় উপরটো কি কও নিউমারেটর তনক কি কও আমালোকে ডিনোমিনেটর বা এটা ভগ্নাংশ যদি লব মানে কি if a fraction become 9/11 if 2 is added both the numerator এটু কও numerator এটা কও হয় denominator and the denominator
if 3 is added to the both the numerator and the denominator it become 5/6 তাত let ধরা হল ভগ্নাংশটো কি হ'ব এটু লিখিবা let the fraction be let the fraction be x by y according to question কি কৈছে যে যদি আমালোকৰ x ৰ লগত 2 যোগ কৰো মানে হৰৰ লগতো 2 লগৰ লগতো 2 যোগ কৰো তেন্তে ভগ্নাংশটো কিমান হয় 9/11 এটো হল ইকুয়েশন নাম্বার 1 তার পিছত কি কল if 3 is added both the numerator and denominator according to the question x plus 3 by y plus 3 যদি আমালোকে দুয়ো সাইডে কি কৰি দেও এড কৰি দিও তেন্তে ভগ্নাংশটো কিমান হয় 5/6 তেন্তে আমালোকক কি কৈছে দেন ফাইন্ড দা কি ফ্র্যাকশন তেন্তে আমালোকক ফ্র্যাকশনটা উলিয়াব লাগে তাত এতিয়া এটো আমালোকে কি কৰিব লাগিব আগে সলভ কৰি লিনিয়াৰ ইকুয়েশনত কনভার্ট কৰিব লাগিব তাত x + 2 by y + 2 ইকুয়াল টু কিমান দি আছে 9/11 এটুক আমালোকে ক্রস মাল্টিপ্লিকেশন কৰি দিম যেতিয়া ক্রস মাল্টিপ্লিকেশন তেতিয়া কি হ'ব 11x + 22 ইকুয়াল টু 9y + 18 তাত ইয়াৰ পৰা আমালোকে যদি উলিয়াব বিচাৰো 11x - 9y - 4 বুজি পাইছে 18 আছে ইফালে এই 22 আমালোকে যদি রাইট সাইডত আনো তাত এইফালে কি আছে প্লাস চিহ্ন আছে এই সাইডত তাহলে কি হ'ব মাইনাস তাত 18 - 22 কিমান লিখিব পাৰিম -4 এটো হল আমালোকৰ ইকুয়েশন 3 তার পিছত যেতিয়া 2 নম্বৰটো সলভ কৰিম তেতিয়া কি হ'ব যে x + 3 এটো আমালোকে কি কৰিম ক্রস মাল্টিপ্লাই কৰিম x + 3 বাই কি আছে y + 3 ইকুয়াল টু কিমান আছে 5/6 ইকুয়াল টু কিমান আছে আমালোকৰ 5/6 ইয়াত কি আছে y/3 কিমান আছে 5/6 এইটো আমালোকে কি কৰিম ক্রস মাল্টিপ্লিকেশন কৰিম তাত কিমান হ'ব 6x + 18 ইকুয়াল টু 5y + 15 তাত ইয়াৰ পৰা যদি আমালোকে 6x - 5y ইয়াৰ পৰা কিমান পালো -3 বুজি পাইছা নিশ্চয় তোমালোকে এতিয়া আমালোকে কি কৰিম x ৰ ভ্যালু আৰু y ৰ ভ্যালু উলিয়াব লাগে কেনেকৈ উলিয়াম যদি তোমালোকে অপনয়নত কৰিব বিচাৰা অপনয়ত কৰিব পাৰিবা যদি প্ৰতিস্থাপনত কৰিব বিচাৰা প্ৰতিস্থাপন পদ্ধতিটো কৰিব পাৰিবা তাত এতিয়া আমালোকে কি কৰিম দেখা ইয়াৰ পৰা যে 6x আমালোকে x ৰ ভ্যালু যদি উলিয়াই লও কিমান হ'ব ইয়াৰ পৰা 6x ইকুয়াল টু কিমান -3 + 5y তাত x ৰ ভ্যালু যদি উলিয়াও 5y - 3/6 এইটো হল ইকুয়েশন নাম্বার 4 তাত ইকুয়েশন নাম্বার 4 ৰ ভ্যালু কত বহাম ইকুয়েশন নাম্বার 3 ত বহুৱাই পাম তেতিয়া ভালকৈ ইকুয়েশন 3 ত বহুৱাম তেতিয়া কি পাম 11x - 9y 11x - 9y ইকুয়াল টু কিমান আছে -4 ইকুয়াল টু কিমান -4 তাত ইয়াত আমালোকে x ৰ ভ্যালু বহাই দিম তাত 11x ৰ ভ্যালু কিমান হ'ব 5y - 3/6 -9y ইকুয়াল টু -4 তাত এতিয়া তোমালোকে 11 এৰে মাল্টিপ্লাই কৰি দিয়া 55y - 33/6 -9y ইকুয়াল টু কিমান -4 তাত ইয়াৰ পৰা আমালোকে যদি কি 6 এলসিয়াম লও 55y - 33 -9 * 6 54y -24 নিশ্চয় বুজি পাইছা এই 6 আমি 4 ৰে কি কৰিছো মাল্টিপ্লাই কৰিছো যেহেতু এলসিয়াম লৈ আহাৰ পিছত তলত আহিছে তাত 55 ৰ পৰা যেতিয়া 54y ক্যান্সেল কৰিম তেতিয়া কিমান থাকিব y -33 ইকুয়াল টু কিমান -24 তাত ইয়াৰ পৰা যদি আমালোকে y ৰ ভ্যালু উলিয়াও 33 - 24 তাত আমালোকে যদি 33 ৰ পৰা যদি 24 সাবট্রাক্ট কৰো তাত কিমান পাম 9 তাত y ৰ ভ্যালু কিমান পালো 9 তাত এতিয়া y ৰ ভ্যালু আমালোকে কত বহুৱাম ইকুয়েশন নাম্বার 4 ত বহুৱাম মানে 4 ত বহুৱাই পাম কি কৈছে x ইকুয়াল টু কিমান আছে 5y - 3 5y - 3/6 তাত y ৰ ভ্যালু কিমান 5 * 9 - 3/6 তাত 45 - 3 মানে কিমান পালো 42/6 মানে কিমান হ'ব 6 এৰে যদি 42 ক্যান্সেল কৰো কিমান বাৰ 7 বাৰ তাত x ৰ ভ্যালু কিমান পালো আমালোকে 7 আৰু y ৰ ভ্যালু কিমান পালো 9 x ৰ ভ্যালু কিমান পালো 7 আৰু y ৰ ভ্যালু কিমান পালো আমালোকে 9 বুজি পালা তাত x ৰ ভ্যালু কিমান 7 আৰু y ৰ ভ্যালু 9 এই 5 নম্বৰটো তোমালোকে কি কৰিবা হোমৱৰ্ক কৰি আনিবা যদি তোমালোকৰ ভিডিওটো ভাল লাগে
তেন্তে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবা আৰু এনে ধৰণৰ ভিডিঅ' যদি তোমালোকে ৰেগুলাৰ পাই থাকিব বিচাৰা তেন্তে যে কমেন্ট তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।